इतना ज़्यादा बम्बू काटा है बोला। वाह 2000 टैंकी का ऊपर सुधाकर का टैंकी काम आया है। हेलो एवरीवन, वेलकम बैक टू माय यूट्यूब चैनल। सो फ्रेंड्स, आज आमी बनाई आছো এটা পলি হাউস আৰু এয়া মোৰ নাৰ্সাৰীৰ কাৰণে এটা ঘৰ বনাইছো ত্ৰিপালৰ, কাৰণ বৰষুণ সিজন, এতিয়া বৰষুণত পুলিবোৰ অলপ মৰি যায়, সেই কাৰণে আমি এটা বনাইছো ঘৰ। এতিয়া গাঁত খন্দা হৈছে। এয়া আমাৰ ককাইদেউ গৈ আছে ছাতা মাথাত পিন্ধি কিনে ছাতি পিন্ধি কিনে গৈ আছে। আৰু এইটো মোৰ গ্ৰীণ হাউস, আপোনালোকক দেখুৱা নাই, দেখুৱা মই পাছত ভালদৰে। এতিয়া আমি কাম কৰি আছো ইয়াৰ আগতে, গ্ৰীণ হাউসৰ আগত আমি এটা পলি হাউস বনাম, পলি হাউস ত্ৰিপালৰ। আৰু এতিয়া গাঁত খন্দা হৈছে আৰু বাঁহ কাটি ললো আমি, আৰু তাত আছে ই আনিব গৈছে। তেতিয়াহ'লে বলক আপোনালোকক দেখাই থাকিম। এয়া আমি এতিয়া কাম কৰি আছো পলি হাউসৰ। এতিয়া আমি 4টা গাঁত 5টা হৈ গ'ল গাঁত খন্দা। এইটো মই গ্ৰীণ হাউস বনাইছিলোঁ, এইটো মই আপোনালোকক দেখাবলৈ পাহৰিলোঁ, পাছত ভালকৈ দেখাই দিম। এয়া ককাইদেউ গাঁত পুতাত ব্যস্ত, আৰু ময়ো গৈ আছোঁ এতিয়া গাঁত পুতিবৰ কাৰণে। আৰু দেখিছে আপোনালোকে এইকেইদিন ইমানেই গৰম হৈছে, তথাপিও উপায় নাই, ফুলবিলাকৰ কাৰণেতো বনাবই লাগিব। এই পলি হাউচটো বনোৱাৰ পাছত অলপ বৰষুণৰ পৰা হাত সাৰিব পৰা যাব, নহ'লে বৰষুণে এই ফুল ফুলা পুলিবোৰ মাৰি দিয়ে। কিয়নো পানী জমা হৈ গ'লে মানে পেকেটত পুৰা শিপাবিলাক গেলাই দিয়ে, সেইকাৰণে আমি পলি হাউচটো বনাবলগীয়া হয়। যিহেতু মই নাৰ্চাৰীখন নতুনকৈ ষ্টাৰ্ট কৰিছোঁ, এতিয়া মোৰ ওচৰত বেছিকৈ প্লান নাই, তথাপিও চেষ্টা কৰিছোঁ লাহে লাহে বঢ়াবৰ কাৰণে। আৰু এই পলি হাউচটো বনাৰ পাছতে মই থ'ব পৰাকৈ ভাল হ'ব, নহ'লে থ'বলৈ অসুবিধা হয় পুলিবোৰ, সেইকাৰণে আজি বনাইছোঁ আমি। আৰু আশা কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব। আৰু এতিয়া আপোনালোকে মোৰ চেনেলত দেখিবলৈ পাই থাকিব গাৰ্ডেনৰ ভিডিঅ', আৰু ফুলবোৰ কেনেকৈ কাটিং কৰা হয়, কেনেকৈ লগাওঁ, আপোনালোকে চাব পাৰিব। আপোনালোকে দেখি পাব ইয়াৰ নেক্সট ভিডিঅ'ত মই পুলিবোৰ ইয়াত থ'ম। আৰু আজি মই ভালকৈ দেখাব নোৱাৰিম, কিয়নো টাইমো নহ'ব, সেইকাৰণে মই ইয়াৰ পাছৰ ভিডিঅ'টোত দেখুৱাম মই আপোনালোকক পুনৰ ভালকৈ নাৰ্চাৰীখন। আৰু মই এতিয়া ক্ৰিচেণ্টেমামৰ কাটিং লগাই থৈছোঁ, সেইবোৰ লগাম, তেতিয়া মই আপোনালোকক ভিডিঅ'ত দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু যদি মোৰ চেনেলত নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়াও আপোনালোকৰ মাজৰে বহুতে কমেণ্ট কৰি আছে মই ভিডিঅ' কিয় দিয়া নাই। তাৰ কাৰণটো হ'ল, যিহেতু মই অৰুণাচললৈ আহি দিলোঁ, সেইকাৰণে ইয়াত মই আগতে যিহেতু মই কাপোৰ বোৱা ভিডিঅ' দিছিলোঁ, আপোনালোকে দেখিছে, আৰু আপোনালোকে এতিয়াও কমেণ্ট কৰি আছে ইয়াৰ ভিডিঅ' দিয়ক, গ্ৰাফৰ ভিডিঅ' দিয়ক, ফুলৰ ভিডিঅ' দিয়ক, এনেকুৱা ভিডিঅ'। আৰু যিহেতু মই এতিয়া অৰুণাচলত আছোঁ, সেইকাৰণে মই এতিয়া দিব পৰা নাই, আপোনালোকে ক্ষমা কৰিব। আৰু এতিয়া আপোনালোকে দেখিবলৈ পাব মোৰ চেনেলত, আপোনালোকে গাৰ্ডেনিঙৰ ফুল পুলি কেনেকৈ লগাব লাগে, কাটিং কেনেকৈ কৰিব লাগে, এইবিলাক দেখিবলৈ পাব, আপোনালোকে চাই থাকিব। আৰু যদি কিবা কুৱেশ্যন আছে তাত বোৱা, এইবিলাক কাপোৰ বোৱা এইবিলাকৰ লগত জড়িত, তেতিয়াহ'লে আপোনালোকে মোক সুধিব পাৰে, মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। এয়া দেখিছে আপোনালোকে ভালেমানখিনি হৈ গ'ল, এতিয়া বান্ধিবলৈ আছে। তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো শেষলৈকে। বন্ধু বান্ধৱীসকল, এয়া দেখিছে মোৰ পলি হাউচটো হৈ গ'ল, আৰু মই এই ত্ৰিপালখন লগাইছোঁ 90 GSM-ৰ 18x15।
আৰু এয়া দেখিছে এতিয়া বৰষুণৰ পৰা পুলিবোৰ মৰাৰ চান্স কমিব, নহ'লে বৰষুণৰ পৰা বেছি বৰষুণ হ'লে মানে ফুল ফুলা পুলিবোৰ মৰি যায়। আৰু এইবোৰ ক্ৰিচেন্থেমাম মই কাটিঙত লগাই থৈছিলোঁ। আৰু এইফালে আছে এক ট্ৰে আছে, আৰু এয়া মোৰ কেলাডিয়ামবোৰ। আৰু ইয়াতে আছে মোৰ ভিনকা, আৰু ইয়াত ইনডোৰ প্লাণ্ট আছে। বেছি প্লাণ্ট নাই এতিয়া মোৰ ওচৰত। চ' বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু মোৰ চেনেলত নতুনকৈ চাই থকা হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে আজিলৈ আহোঁ, ধন্যবাদ।